তেওঁলোকে নিজৰ ধনৰ বলেৰে টকা পইচা দি মানুহ আনি মানুহ গোটাইছে। জনগণ কাৰ লগত আছে নিৰ্বাচনত ওলাবই। সাধাৰণ জনতাইতো তেওঁলোকক কেতিয়াও বিচৰা নাই। তেওঁলোকে নিজৰ দলীয় কৰ্মকৰ্তা চাৰিওফালৰ পৰা বিচাৰি খুচাৰি আনি ক'ৰবাত মানুহ গোটাই আছে। মুখ্যমন্ত্ৰী আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক ৰাইজে বিচাৰিছে নেকি? কোনোবা অনুষ্ঠানত, ক'ৰবাত ভাগৱত পাঠ, কোনোবাত বিভিন্ন সামাজিক অনুষ্ঠানত কোনো ৰাইজে বিচৰা নাই। গতিকে নিৰ্বাচনত ফলাফল ওলাব। হাজাৰ আৰ্টিফিচিয়েলি মানুহ উলিয়াই লৈ আনিছে টকা পইচা দি। তেওঁ আদৰণি জনাবলৈ দিয়া দিনাখনো পইচা বিলাই থকা খবৰ চবৰ মাজত আছে। গতিকে এয়াই অৱস্থা বিজেপিৰ। নিৰ্বাচনলৈ অপেক্ষা কৰক। তেওঁলোকৰ মানে কংগ্ৰেছৰ মনৰ কথা কেনেকৈ গম পালে তেওঁলোকে? চাওক, মই বেলেগ কোনো ব্যক্তিৰ কথাত বক্তব্য নাৰাখোঁ। জাতীয় পৰিষদৰ ভৱিষ্যত, জাতীয় পৰিষদৰ শক্তি, মই কি কৰি আছোঁ, মোৰ কথা, মোৰ কাম, এইবোৰ জনগণে চাই আছে। জনগণৰ ওচৰত একাউণ্টেবল। গতিকে জনগণৰ ওচৰতহে মই যিকোনো কথাৰ উত্তৰ দিম।